নমস্কাৰ, মই বৰ্তমান আছোঁ আপোনাৰ ৰূপৈহাটৰ আপোনাৰ কাৰিয়ানা মাদ্ৰাছাত। আৰু ইয়াতে আপোনাৰ জিতু গোস্বামী আহিছে। কেইদিনমান আগতে ৰকিবুল হুছেইনক যে প্ৰত্যাহ্বান জনাইছিল, সেই প্ৰত্যাহ্বান মানে জনোৱাৰ পিছতে আজি দেওবাৰ, আৰু আজি আপোনাৰ কাৰিয়ানা মাদ্ৰাছাৰ এটি কবৰস্থানৰ আপোনাৰ আধাৰশিলা স্থাপন কৰিছে। আৰু আপোনাৰ বৰ্তমান কাৰিয়ানা মাদ্ৰাছাৰ ৰাইজৰ লগত মিলিত হৈছে, আৰু তেখেতৰ বিজেপি দলৰ যিবিলাক কৰ্মকৰ্তা আছে তেখেতসকলে মিলিত হৈছে। আৰু বৰ্তমান যিটো সামগ্ৰিক পৰিস্থিতি মই তাকে দেখুৱাই আছোঁ। জিতু গোস্বামীৰ লগতো আপোনাৰ যিজন আপোনাৰ নগাঁও লোকসভাৰ আপোনাৰ বিজেপিৰ যিজন লোকসভাৰ প্ৰাৰ্থী আছিল সুৰেশ বৰা ডাঙৰীয়া আহিছে, আৰু লগতে আৰু বহুতো বিজেপি কৰ্মকৰ্তাসকল আছে। তাৰে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাই আছোঁ। হয়, নিশ্চয় চাইছে, বহুত ৰাইজৰ সমাগম হৈছে। আপোনাৰ বৰ্তমান কাৰিয়ানা মাদ্ৰাছাত আপোনাৰ আহি উপস্থিত হৈছে। ইয়াতে এটা আধাৰশিলা স্থাপন কৰিছে, আৰু জিতু গোস্বামী ডাঙৰীয়া আৰু